সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু সকলো ভালে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মিচিংসকলৰ মাংগলিক কাজ ডবুৰৰ বিষয়ে কিছু কথা। ডবুৰ শব্দটো কেনেকৈ উৎপত্তি হৈছে এই বিষয়ে এতিয়ালৈকে কোনো বিতং আলোচনা হোৱা নাই। ডবুৰ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ড মানে খা, বুৰ মানে উৰ্বৰ হোৱা। এই অৰ্থত আমি ক'ব পাৰোঁ পূজা পাতলৰ যোগেদি পৃথিৱী উৰ্বৰ কৰা কাৰ্য। অৰ্থাৎ ডবুৰ শব্দৰ অৰ্থ হৈছে পূজা পাতলৰ যোগেদি পৃথিৱী উৰ্বৰ কৰা। যি কি নহওক, ডবুৰ শব্দটোৱে মিচিং সমাজত বৰ্তমান সময়ত প্ৰচলিত পূজা বিশেষক বুজায় বুলি আমি ক'ব পাৰোঁ। মিচিংসকলৰ ডবুৰ পূজা কেইবাটাও ভাগত ভগোৱা আছে। মৌপুন ডবুৰ, কচন ডবুৰ, বুট্টা ডবুৰ আৰু ৰাবান কচন। আজি আমি ক'ব বিচাৰিম মিচিংসকলৰ দলুং ডবুৰৰ বিষয়ে। আমি আজি আছোঁ টিয়কৰ এখনি ভিতৰুৱা গাঁও ২ নং কৈমাৰী মিচিং গাঁৱৰ ডবুৰ গাঁৱৰ ৰাইজে মিলি কিদৰে পাতিছে সেই বিষয়ে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। মিচিংসকলৰ বিশ্বাস এই পূজা পাতলৰ যোগেদি গাঁওখনৰ অপায় অমংগল অসূয়া অপ্ৰীতি আদি দূৰ হয়। কাৰণ মিচিংসকলৰ বিশ্বাস যে আনে দৈ আবু পৌল, অৰ্থাৎ মাতৃ বেলি আৰু পিতৃ জোনৰ নাম চৰ্চন কৰি মিচিংসকলে সেই জীৱটো অৰ্পণ কৰে। অৰ্থাৎ গৃহস্থই দিয়া সেই কুকুৰাটো অৰ্পণ কৰে দহি পলৰ নামত। ইয়াৰ উপৰিও কাৰ্চিন কাৰ্টাক, চেৰি মেল আদিৰ নামো চৰ্চন কৰা দেখা যায়। সি যি কি নহওক, টিয়কৰ ২ নং কৈমাৰী মিচিং গাঁৱত এই পূজাভাগি জেঠ মাহৰ ১৫ তাৰিখে পালন কৰি আহিছে আৰু আজিও পালন কৰা দেখা গৈছে।